মাজুলীও এখন পূৰ্ণাংগ জিলা হিচাপে আত্মপ্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত আমি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ মুখ্যমন্ত্ৰীৰ কালত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু সেই জিলাখনকে পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে আমি যোৱা 5টা বছৰ কাম কৰিছিলোঁ। আজি মাজুলীৰ অফিস, SP অফিস, দ্বিতীয় অফিস, কেইবাটাও নতুন কাৰ্যালয়ৰ শুভ উদ্বোধন হ'ল। মই মাজুলীবাসী ৰাইজক মোৰ অভিনন্দন জনাইছোঁ। মাজুলী বিশ্ববিদ্যালয়খনেও আজি এটা নিজা শৈক্ষিক ভৱন পালে, ছাত্ৰী নিবাস হ'ল আৰু উদ্যমিতা অভিযানৰ সভাত মই ইতিমধ্যে ঘোষণা কৰিছোঁ যে মাজুলী বিশ্ববিদ্যালয়ত আমি আৰু নতুন সাবজেক্ট সায়েন্স আৰ্টস নতুন সাবজেক্ট সংলগ্ন কৰি আমি বিশ্ববিদ্যালয়খনক এটা পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। আজি আমাৰ বাবে আৰু এটা সৌভাগ্যৰ দিন যে আমি মাজুলীক লখিমপুৰৰ লগত সংযোজিত কৰিবলৈ যি লোহিত আৰু সোৱণশিৰি নদীৰ ওপৰত দলং নিৰ্মাণ হাতত লৈছিলোঁ। আজি লোহিত নদীৰ ওপৰত নিৰ্মাণৰ দলং বা নিৰ্মীয়মান দলঙৰ কাম সম্পূৰ্ণ হৈছে আৰু অলপ পিছতে আমি এই দলংখন শুভ উদ্বোধন কৰিম। সোৱণশিৰিৰ ওপৰতো যিখন দলং নিৰ্মাণ হৈ আছে সেইখনো মই আশা কৰোঁ এই বাৰিষাৰ পিছতেই আমি সেই দলংখন উদ্বোধন কৰিব পাৰিম, অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহলৈ সোৱণশিৰিৰ দলংখনো সম্পূৰ্ণ হৈ উঠিব। তেতিয়া আমাৰ লখিমপুৰৰ লগত বিহপুৰীয়া বঙালমাৰাৰ লগত সংযোগ প্ৰত্যক্ষ হৈ পৰিব। কেইদিনমান আগতে মই ঢকুৱাখানালৈ আহিছিলোঁ আৰু মাতমৰা মথাউৰিটোক আমি ৰাজ্যিক ঘাইপথলৈকে উন্নত কৰিছোঁ। ইয়াৰ ফলত মাজুলী ঢকুৱাখানা বগী নদী বা আমাৰ বগীবিললৈকে মাজুলীৰ এটা যোগাযোগ আৰু উন্নত হ'ব আৰু ডিব্ৰুগড়লৈকেও আমাৰ যোৱা ৰাস্তা খুলিছে আৰু অধিক উন্নত হ'ব। আমি এতিয়া লাহেকৈ বাছ আদি চলাচল কৰিব পৰা হ'লেই আমাৰ আৰু বেছি ডিব্ৰুগড় মেডিকেল কলেজো আমি ততাতৈয়াকৈ পাব পাৰিম। 2024 চনত এটা অনাকাংক্ষিত পৰিৱেশত আমাৰ মাজুলী যোৰহাট দলঙৰ নিৰ্মাণৰ কাম বন্ধ হৈ গৈছিলে আৰু এই দলংখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে যোৱা দিনকেইটাত যথেষ্ট প্ৰচেষ্টা হৈছিলে। আজিৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আৰম্ভ হ'ব। আগতে 900 কোটি টকাৰ বাজেট আছিলে। ভাৰত চৰকাৰে 1010 কোটি টকা দলংখনৰ কাৰণে মঞ্জুৰ কৰিছে যাতে ইয়াক সম্পূৰ্ণৰূপে পূৰ্ণাংগ ৰূপলৈ লৈ যাব পাৰি। এই দলংখনৰ লগত দলংখন হোৱাৰ পিছত যোৰহাটলৈও আমাক এটা পথ লাগিব আৰু মাজুলীলৈও আমাক পথ লাগিব আৰু এই পথছোৱাক ভাৰত চৰকাৰে নেশ্যনেল হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছে। দলঙৰ পৰা মাজুলীলৈ এখন মাজত আৰু এখন ফ্লাইঅভাৰো হ'ব আৰু আমি যোৰহাটলৈ যোৱা 7 কিলোমিটাৰ পথো নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডত আমি নিৰ্মাণ কৰিম আৰু মাজুলীলৈ আহিবলগীয়া 11 কিলোমিটাৰ পথো নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডত নিৰ্মাণ হ'ব। তাৰ বাবে ভাৰত চৰকাৰে 350 কোটি টকাৰ অনুমোদন জনাইছে আৰু আজি আমি সেই ৰাস্তাৰো নিৰ্মাণৰ কাম আৰম্ভ কৰিম। ইতিমধ্যে তাৰো নিবিদা সম্পূৰ্ণ হৈছে। আমাৰ লক্ষ্য এটাই যে দলং আৰু ৰাস্তা দুইটা যাতে একেলগে কমপ্লিট হ'ব পাৰে। এতিয়া আপোনালোকে যদি অলপ সময় চিন্তা কৰি চাই আমাৰ মাজুলীৰ পৰা পদপথেদি ডিব্ৰুগড়লৈকেও যোৱা ৰাস্তা হ'ল, লখিমপুৰলৈকেও যোৱা ৰাস্তা হ'ল আৰু যোৰহাটলৈকে যোৱাও ৰাস্তা হ'ল। অৰ্থাৎ যি মাজুলী এদিন নাও বা জাহাজৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে এতিয়া 3টাকৈ
লখিমপুৰ মেডিকেল কলেজতো যাব পাৰোঁ, ডিব্ৰুগড় মেডিকেল কলেজতো যাব পাৰোঁ, যোৰহাট মেডিকেল কলেজতো যাব পাৰোঁ। অৰ্থাৎ তিনিওফালৰ পৰা আৰু 2 বছৰৰ ভিতৰত আমি তিনিওফালে ডিব্ৰুগড় খুলি গ'ল, ছেপ্টেম্বৰৰ ভিতৰত লখিমপুৰ খুলিব আৰু শেষত যোৰহাটলৈকে যোৱা ৰাস্তাও আমাৰ খুলি যাব। অৰ্থাৎ মাজুলী সকলো ফালৰ পৰা সংযোজিত হ'ব। এই গোটেই যোৱা কেইটামান